নমস্কাৰ শ্ৰোতাসকল যোৱাকালি কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ লগতে মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল আৰু হেহে আপোনাৰ নতুন চৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী সংগঠনসমূহৰ লগতে পেঞ্চনভোগী সংগঠনসমূহে আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দাবীসমূহ শীঘ্ৰে সমাধান কৰাৰ কাৰণে ভালেকেইটা দাবী আগবঢ়াইছে আৰু সেই সম্বন্ধে শেহতীয়া খবৰ কি হে আমি জনাবলৈ ওলাইছোঁ লগতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰৱৰ্তী মূলগীয়া বানচ কিমান বৃদ্ধি হ'ব তাক লৈ জুন মাহৰ পেঞ্চনক লৈ অষ্টম দৰমহা আয়োগ গঠনক লৈ পেঞ্চনত টেক্স ফ্ৰী হ'ব লাগে ইয়াকে লৈ আনহাতে পেঞ্চনাৰৰ বোনাছক লৈ ৰেলৱে বিভাগৰ টিকট পেঞ্চনাৰৰ ক্ষেত্ৰত 50% ৰেহাই হ'ব লাগে তাক লৈ আনহাতে পুৰণা পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ আনহাতে আপোনালোকৰ দিয়ে বৃদ্ধিৰ লগতে আপোনালোকৰ দিয়ে মাৰ্চ কৰা হ'ব লাগে সেই সম্বন্ধে আনহাতে কম্পিউটেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড 12 বছৰ কৰাক লৈ আনহাতে ইয়াৰ বাহিৰেও পেঞ্চনাৰসকলৰ বয়স অনুপাতে 5% 10% আনহাতে 15% পেঞ্চন বৃদ্ধিক লৈ ভালেকেইটা খবৰ প্ৰকাশ পাইছে আৰু হেহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য আকাৰে পাবলৈ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী আপোনালোকে জানিবলৈ আমাৰ চেনেলটো লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ এই চেনেলটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰিচিত একমাত্ৰ ইউটিউব চেনেল শ্ৰোতাসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে জানেই যে লোকসভা নিৰ্বাচনৰ আগে আগে পেঞ্চনভোগী সংগঠনসমূহে কেইদিনমান আগতে আপোনাৰ 9টা ডিমাণ্ড বা দাবী আপোনাৰ চৰকাৰৰ ওচৰত দাঙি ধৰিছিল আৰু কৈছিল যে যদিহে চৰকাৰে এই দাবীসমূহ পূৰণ নকৰে তেনেহ'লে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকে বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে DOPPWৰ জইণ্ট ছেক্ৰেটাৰী শ্ৰী ভি নিৰ্বাচনৰ সৈতে পেঞ্চনভোগী আৰু কৰ্মচাৰীসকলৰ দাবীসমূহ আলোচনা কৰাৰ বাবে তেখেতক নিয়োগ কৰে আৰু সেই উত্তৰসমূহ আপোনাৰ দিবলৈ চেষ্টা কৰে আমি সেয়া পোনে পোনে আপোনালোকক ওচৰলৈ তুলি ধৰিবলৈ আহিছোঁ আৰু প্ৰথমতে পেঞ্চনভোগী সংগঠনৰ প্ৰতিনিধিবৰ্গই অষ্টম দৰমহা আয়োগ গঠনৰ কমিটি গঠন কৰি দিব লাগে বুলি দাবী জনাইছে আৰু যাৰ ফলত পেঞ্চনভোগী আৰু কৰ্মচাৰীসকলৰ চিন্তাৰ বিষয় যে অষ্টম দৰমহা আয়োগ যদিহে প্ৰযোজ্য হ'ব কি নহ'ব আনহাতে কোনেও ক'ব নোৱাৰে যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ এই চিন্তা যে চৰকাৰে অষ্টম দৰমহা আয়োগৰ ওপৰত ইতিবাচক সিদ্ধান্ত ল'ব লাগে আৰু চৰকাৰে অচিৰেই কৰ্মচাৰী আৰু পেঞ্চনভোগীক জনাব লাগে অষ্টম দৰমহা আয়োগৰ ওপৰত চৰকাৰৰ উত্তৰটো হৈছে যে আৰু য'ত শ্ৰী নিৰ্বাচনে কৈছে অষ্টম দৰমহা আয়োগৰ গঠনক লৈ কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা দাবী উপস্থাপন হৈ আছে কিন্তু বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই লোকসভা নিৰ্বাচনৰ পিছত যোৱাকালি মাত্ৰ চৰকাৰ গঠন হৈছে আৰু দপ্তৰ বিতৰণ বাকী সেয়েহে অষ্টম দৰমহা আয়োগৰ ওপৰত সিদ্ধান্ত ল'বলৈ হ'লে সম্পূৰ্ণ মন্ত্ৰী পৰিষদ গঠন আৰু দপ্তৰ বিতৰণৰ পিছতহে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আশা কৰা গৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখত হাঁহি বিৰিঙাব কিয়নো তেওঁলোকৰ অষ্টম দৰমহা আয়োগৰ সুবিধা আশা কৰিছে তেওঁলোকে লাভ কৰিব আৰু এই সম্বন্ধে অচিৰেই শেহতীয়া ভাল খবৰ প্ৰকাশ পাব এতিয়া 2 নম্বৰ দাবীটো আছিল যে পেঞ্চনভোগীসকলে তেখেতসকলে কমকৈ দৰমহা লাভ কৰে যদিও ইয়াৰ ওপৰত ইনকাম টেক্স লগায় আৰু যাৰ ফলত তেখেতসকলে নামমাত্ৰহে পেঞ্চন লাভ কৰে সেয়েহে পেঞ্চনৰ টকাখিনিৰ পৰিয়াল এটা পোহপাল দিয়াত অসুবিধাৰ সৃষ্টি হয় সেয়েহে পেঞ্চন সম্পূৰ্ণ টেক্স ফ্ৰী কৰিব লাগে সাংসদ আৰু বিধায়কৰ পেঞ্চন যদি টেক্স ফ্ৰী হয় তেনেহ'লে পেঞ্চন আৰু পেঞ্চন কিয় টেক্স ফ্ৰী নহ'ব আৰু ইয়াৰ উত্তৰত DOPPWৰ জইণ্ট ছেক্ৰেটাৰী কৈছে যে টেক্সৰ নিয়ম ইনকাম টেক্স ডিপাৰ্টমেণ্টে নিৰূপণ কৰে আৰু এই নিয়ম সকলো নাগৰিকৰ লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰযোজ্য হয় কিছুমান ৰুল আৰু ৰেগুলেশ্যন থাকে যিটো সকলোৱেই পালন কৰিব লাগে যদিও তেখেতে কৈছে যে পেঞ্চনাৰক সকাহ প্ৰদান কৰা হয় যে যিবোৰ পেঞ্চনাৰৰ বয়স 80 বা 80 বছৰৰ ঊৰ্ধত তেওঁলোকে 3 লাখ টকাত বছৰকীয়া ইনকাম টেক্স দিব নালাগে আনহাতে ছুপাৰ ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত বছৰেকত 5 লাখ টকাৰ বাৰ্ষিক আয়ত টেক্স দিব নালাগে
আনহাতে তৃতীয়টো দাবী আছিল যে পেঞ্চনাৰসকলক দিব লাগে এক্সেৰিয়া বোনাছৰ সুবিধা। হয় চাবিদসকল, পেঞ্চনভোগী সংগঠনে কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনাইছে যে এক্সেৰিয়া বোনাছৰ সুবিধা দিব লাগে, কিয়নো পেঞ্চনাৰসকলে ইনক্ৰিমেণ্ট লাভ নকৰে, আনহাতে আন সুবিধাও লাভ নকৰে। সেয়েহে চৰকাৰে কৰ্মচাৰীৰ দৰে পেঞ্চনাৰসকলকো বোনাছ দিব লাগে আৰু ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইয়াৰ উত্তৰত DOPPWৰ জইণ্ট ছেক্ৰেটাৰী কৈছে যে এয়া প্ৰডাক্টিভিটি লিংক বোনাছ সম্বন্ধীয় বিষয় আৰু এয়া পেঞ্চনাৰসকলক দিয়া নহ'ব। তাৰপিছত আন এটা দাবী আছিল, সেয়া হ'ল ৰেল যাত্ৰাৰ টিকটত 50% ৰেহাই দিব লাগে। পেঞ্চনভোগী সংগঠনসমূহে জনাইছে যে কৰোণা কালৰ আগত ৰেলৱেৰ পেঞ্চনাৰসকলে আনহাতে ছিনিয়ৰ চিটিজনসকলে তেওঁলোকে ৰেলৰ টিকেটত 50% ৰেহাই পাইছিল, যিটো পুনৰাই সেয়া প্ৰৱৰ্তন কৰিব লাগে। এই ক্ষেত্ৰত জইণ্ট ছেক্ৰেটাৰীয়ে ইয়াৰ উত্তৰত কৈছে যে এই বিষয়টো ৰেল বিভাগৰ অধীনত আৰু এই বিষয়টো ৰেলৱে বিভাগৰ ওচৰত চালি জাৰি চাবলৈ প্ৰেৰণ কৰা হ'ব। আনহাতে ৰেলৱে বিভাগৰ পৰা 10% চিট আপোনাৰ ছিনিয়ৰ চিটিজেন আনহাতে পেঞ্চনৰ বাবে সংৰক্ষণ থাকে, আনহাতে বিকলাংগসকলৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা থাকে। আনহাতে ৰেলৱে বিভাগে এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিলে পৰৱৰ্তী আপোনালোকৰহে এই সম্বন্ধত জাননী প্ৰকাশ পাব আৰু তাৰপিছতহে আপোনালোকে ৰেলৰ টিকেটত 50% সুবিধা পাবলৈ সক্ষম হ'ব। এতিয়া আন এক দাবী আছিল, সেয়া হ'ল পুৰণা পেঞ্চন পুনৰাই প্ৰৱৰ্তন হ'ব লাগে। পেঞ্চনভোগী সংগঠনে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবী কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে আৰু যাৰ ফলত 1 জানুৱাৰী 2004 পিছত যিমান চৰকাৰী কৰ্মচাৰী চাকৰিত যোগদান কৰিছে সকলোকে পুৰণি পেঞ্চন দিব লাগে। নতুন কৰ্মচাৰী আৰু পুৰণি কৰ্মচাৰীৰ মাজত ভেদভাৱ দূৰ কৰিব লাগে। আৰু ইয়াৰ উত্তৰত জইণ্ট ছেক্ৰেটাৰীয়ে জনাইছে যে OPS প্ৰৱৰ্তনৰ বাবে বিত্ত মন্ত্ৰালয়ৰ অধীনত কমিটি গঠন কৰিছে। কমিটিয়ে এতিয়াও প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰা নাই। প্ৰতিবেদন দাখিল কৰাৰ পিছত ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। যদিও পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰা নহ'ব, তথাপিও কমিটিৰ ৰিপৰ্টৰ পিছত গ্ৰেণ্টেড পেঞ্চন ছিষ্টেমৰ ব্যৱস্থা কৰিব পাৰে আৰু য'ত 50% পেঞ্চন আনহাতে DA লাভ কৰাৰ লগতে সেয়া OPSৰ সমপৰ্যায় হ'ব। আন এটা দাবী আছিল যে কম্পিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা 12 বছৰ কৰিব লাগে। হয় চাবিদসকল, যিটো কম্পিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা পেঞ্চনভোগীসকলে ৰিটায়াৰমেণ্ট হোৱাৰ 12 বছৰ পিছত 100% পেঞ্চনৰ নিশ্চিতি প্ৰদান কৰিব লাগে। ইয়াৰ ওপৰত চৰকাৰে চালি জাৰি চাব লাগে। ইয়াৰ উত্তৰত জইণ্ট ছেক্ৰেটাৰীয়ে জনাইছে যে কম্পিউটেশ্যনৰ সময়সীমা 15 বছৰৰ পৰা কম কৰি 12 বছৰ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে বিচাৰ কৰি আছে। বয়ে বিভাগৰ ওচৰত এই বিষয়টো পঠোৱা হৈছে। মঞ্জুৰি পোৱাৰ লগে লগে সৰ্বসাধাৰণৰ বাবে জাননী আকাৰে সেয়া প্ৰকাশ কৰা হ'ব। আনহাতে পেঞ্চনভোগী সংগঠনে কেন্দ্ৰ চৰকাৰক সেই সংসদীয় সমিতিৰ পৰামৰ্শৰ ভিত্তিত বয়স অনুপাতে পেঞ্চন বৃদ্ধিৰ কথাটো প্ৰযোজ্য কৰিব লাগে, য'ত 65 বছৰত 5% পেঞ্চন বৃদ্ধি কৰিব লাগে, 70 বছৰত 10% পেঞ্চন বৃদ্ধি কৰিব লাগে, আনহাতে 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধি কৰিব লাগে। আৰু ইয়াৰ উত্তৰত DOPPWৰ জইণ্ট ছেক্ৰেটাৰীয়ে জনাইছে যে সংসদীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সকলো পেঞ্চনাৰৰ ডাটাসমূহ কালেক্ট কৰা হৈছে আৰু বয়স অনুপাতে পেঞ্চন বৃদ্ধিত খৰচ কিমান পৰিব সেয়াও জনাৰ বাবে বয় বিভাগৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰিছিল। বয় বিভাগৰ মতে চৰকাৰে এয়া প্ৰযোজ্য কৰিলে চৰকাৰৰ বিত্তীয় খৰচ বাঢ়ি যাব, সেয়েহে এয়া প্ৰযোজ্য কৰা নহ'ব। পৰৱৰ্তী খবৰটো জনাৰ আগতে এটা সৰু অনুৰোধ, আমাৰ চেনেলটোৰ জৰিয়তে কেৱল কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া তথ্য, প্ৰতিটো শেহতীয়া জাননী আমি লৈ আহোঁ। সেয়েহে দেখা যায় বহুতো মানুহে আমাৰ ভিডিঅ' চাই, কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক দি ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আন এটা শেহতীয়া খবৰ হ'ল যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA যিহেতু 50% পাৰ হৈছে, তেনেহ'লে আপোনালোকৰ এই DA আপোনালোকৰ বেছিক পে'ৰ সৈতে মাৰ্জ কৰি দিয়া হ'ব নেকি? আৰু সেয়েহে ইয়াৰ উত্তৰটো হৈছে যে এয়া সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ DA আপোনালোকৰ বেছিক পে'ৰ সৈতে মাৰ্জ কৰি দিয়া নহ'ব। আপোনালোকৰ ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংক প্ৰকাশ পোৱা নাছিলে, সেয়া আপোনাৰ যোৱা 7 জুন তাৰিখে সেয়া প্ৰকাশ পাইছে আৰু যাৰ ফলত আপোনালোকৰ পৰৱৰ্তী আপোনালোকে জুলাই মাহত আপোনালোকৰ মূৰ্গীয়া বোনাছ DA 3% আশে-পাশে বাঢ়িব, কিন্তু আপোনালোকৰ বেছিক পে'ত এই DA মাৰ্জ কৰি দিয়া নহয় বুলি জনা গৈছে।